আমাৰ ঘৰত ইয়াত দেখিছে না দাংবডি আৰু এইফালে হৈছে কেৰেলা দুটা কেৰেলা মানে একদম আমাৰ ধুনীয়াকৈ হৈ যাব এইফালে ভাত কেৰেলা আৰু এইফালে হৈছে বেঙেনা একদম ঘৰৰ পাচলি আজি ভাত বনাম বুলি ভাবিছোঁ এই আমাৰ মাইনীয়ে মানে বুটলি আনিলে আমাৰ চানী মাইনী দুজনীয়ে আৰু এতিয়া এইখিনিকে আমি পালোঁ আজি সাজটো এতিয়া আমি খাই দিম বুলি ভাবিছোঁ আৰু চব ভাত কেৰেলা কি তিতা কেৰেলাকেইটা কেনেকুৱা ধুনীয়া হৈছে খালি কি হৈছে গম পাই নাই এই মাজে মাজে অকণমান মানে ফুটা ফুটা হৈ গৈছে কি কাৰণে হৈছে নাজানো পোকে ধৰিছে নেকি জানো একদম ধুনীয়াকৈ আজি আৰু কেৰেলা বেঙেনা চব মিক্স কৰি পেলাই খাই দিম দেই লগতে আমাৰ মাইনীয়ে জলকীয়া ছিঙি আছে কৃষ্ণ জলকীয়া এইবোৰ আপোনালোকৰ ফালে কি জলকীয়া বুলি কয় জনাবচোন আমিতো ক'লা জলকীয়া কাৰণে কৃষ্ণ জলকীয়া বুলিয়ে কওঁ আৰু মানে এয়া সম্পূৰ্ণ এয়া হৈ গ'ল আৰু জলকীয়াটো লগতে দেখিবলৈ পালেই চাগে হয়নে একদম পুৰা কেৰেলা বেঙেনা চব আৰু মিক্স কৰি পেলাই দাংবডিও আছে একদম পুৰা এসাঁজ ঠিকছে খাই দিব লাগিব আৰু এয়া দেখিছে ন ঘৰৰ শাক পাচলি ইমানেই এটা আৰু ঘৰৰ শাক পাচলি হওক বাহিৰৰ মিনিয়ৰ দিয়া শাক পাচলি পাৰ্থক্যটো বহুত বেছি এইটো খায়ো ইণ্টাৰেষ্ট লাগিব আৰু ভাত কেৰেলা সদায় ভাতত উপযোগী ভাত কেৰেলা ভাতত মানে ভাত বনাওঁতে ভাত কেৰেলাটো দি দিবচোন একদম গোটাকৈ তাৰপিছত পিটিকি খাব কিমান মজা লাগে আজি একদম খাই দিম আৰু পৰা হেল্ল' এভৰিৱান মই হিমাশ্ৰী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই যাবলৈ ওলাইছোঁ আমাৰ ইয়াত একশৰণ ভাগৱতী সমাজৰ ৰুদ্ৰসাগৰ প্ৰাথমিকত মানে মহাপালনাম আয়োজন কৰা হৈছে আৰু সেই পালনামতে মই চাকি দিবলৈ যাবলৈ ওলাইছোঁ আৰু মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি থৈ দিওঁ আৰু আপোনালোককো মই পালনাম কেনেদৰে আমাৰ ইয়াত আয়োজন কৰা হৈছে অকণমান মানে থুলমূলকৈ দেখাই দিম বুলি ভাবিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই পালনাম স্থান গৈ পাই আমি এগছি বন্তি অৰ্পণ কৰিলোঁ আৰু ইমান ধুনীয়াকৈ নামঘৰ ভাগ সুসজ্জিত কৰি তুলিছে আৰু অসংখ্য মানুহো ইয়াত গোট খাইছে আৰু এই অলপ টাইমৰ পাছতে গুণমালা পুথি আৰম্ভ হ'ব আৰু ইয়াত কোন কোন আহিছে বাৰু মোৰ মানে ছাবস্ক্ৰাইবাৰৰ ভিতৰত যদি কোনোবা আহিছে আপোনালোকে কমেণ্টত জনাব দেই আৰু আমাৰ এয়া বাইদেউ বৌহঁতৰ লগত ধুনীয়াকৈ বহি আছোঁ আমাৰ বাইদেৱে বৰ ধুনীয়াকৈ হাঁহিটো মাৰিছে ভিডিঅ' কৰা দেখি পেলাই বাৰু যি কি নহওক আপোনালোকে যদি কোনোবা আহিছে জনাব বাৰু আৰু ইমান ধুনীয়াকৈ নামভাগ হৈ আছে শুনি ইমানেই ভাল লাগিলে অকণমান সেইকাৰণে বহি লৈ অলপ টাইমৰ পাছত ঘৰলৈ যাম বুলি ভাবিলোঁ